কণ মাইনাহঁতক মানে উলিয়াই আনিবলৈ মই যি জানো তাকে শিকাবলৈ যত্ন কৰিছোঁ। সেই মানসেৰে মোৰ এতিয়া খোৱাঙত পেৰাডাইজ ডান্স একাডেমি নামেৰে স্কুল এখন খোলা হ'ল। তাৰে প্ৰায় মোৰ ছাত্ৰ ছাত্ৰী 62 মান ইয়াত ছাত্ৰ ছাত্ৰী আছে মোৰ স্কুলৰ। আৰু তাৰে ভিতৰতে এতিয়া আৰু বাহিৰৰো কিছুমান আছে, আমাৰ স্থানীয় ল'ৰা ছোৱালী কিছু আহিছে। সেইকাৰণে বহুত ভাল লাগিছে। আৰু তেওঁলোকৰ লগত মানে আৰু 10জন যদি আগুৱাই যাব পাৰে, সেই ক্ষেত্ৰৰ মানসেৰে মানে মই বিহু এটা আগন্তুক আমাৰ যিটো ৰঙালী বিহু আহি আছে আগন্তুক, তাৰে যাতে ছাত্ৰ ছাত্ৰীবিলাকে নাচিব পাৰে, সেইকাৰণে মই সুদূৰ ধেমাজিৰ পৰা প্ৰীতিৰাণী বৰগোহাঁই, তাই মোৰ একচুৱেলি ছাত্ৰী হয়। সৰুৰ পৰা শিকোৱা তাইক মই ক'লোঁ, তুমি মোৰ স্কুল এখন খুলিছোঁ, তুমি কিন্তু মোৰ খোৱাঙত আহিব লাগিব। প্ৰথম আহিছে তাই। যথেষ্ট ষ্টুডেণ্ট আহিছে, গাৰ্জেনবিলাকো বহুত সহযোগ কৰিছে। সহযোগ কৰাৰ কাৰণে আজি ইমান ডাঙৰ এটা প্লেটফৰ্ম এটা পাইছোঁ ল'ৰা ছোৱালীখিনিক কিবা এটা শিক্ষা এটা দিবলৈ। ঠিক তেনেকৈ বাকী ছাত্ৰ ছাত্ৰীবিলাকৰ প্ৰীতি নিচিনাকৈ আগবাঢ়ি যাওক, সেইটোৱে বিচাৰোঁ। আৰু লগতে মোৰ বন্ধুতুল্য ভূমিধৰ বৰুৱা, তেখেতো আছেহি। তেখেতকো মই এষাৰ কোৱাৰ লগে লগে তেখেতো আহিছে। আমি যথেষ্ট আগতো কাম কৰিছোঁ, ৰাষ্ট্ৰীয় পৰ্যায়তো আমি গৈছোঁ তেনেকৈ ধৰণৰ। আৰু যাতে আমি খোৱাং অঞ্চলৰ পৰা আৰু নতুন নতুন ছাত্ৰ ছাত্ৰীক যদি শিকাই মেলি আমি বাহিৰলৈ লৈ যাব পাৰোঁ, তাৰ কাৰণে আৰু ভাল লাগিব। আমাৰ অঞ্চলটো অকণমান ডেভেলপ হ'ব বুলি মই আশা কৰোঁ। সেই মানসেৰে মই আজি এই কৰ্মশালাটো আয়োজন কৰা হৈছে। হয়, পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে সকলো অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনাইছোঁ। আচলতে পেৰাডাইজ ডান্স একাডেমীৰ উদ্যোগত যি আমাৰ 7 দিনীয়া কৰ্মশালা অনুষ্ঠিত কৰিছে, আমাৰ নাচনীসকলে খুব ধুনীয়াকৈ সহায় সহযোগিতা কৰিছে। ভাল লাগিছে। তেওঁলোকে যিমান পাৰে চেষ্টা কৰিছে তেখেতলোকৰ বেষ্টটো দিবলৈ, আৰু ময়ো চেষ্টা কৰি আছোঁ যিমানখিনি পাৰোঁ বিহুটো কেনেকৈ নিখুঁত ৰূপে তেখেতলোকক শিকাওঁ তাকে চেষ্টা কৰি আছোঁ। তেখেতলোকে খুব ধুনীয়াকৈ সহায় সহযোগিতা কৰিছে, ভাল লাগিছে। আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ পেৰাডাইজ ডান্স একাডেমীৰ প্ৰত্যেকজন সদস্যলৈ। কেনেধৰণে অংশগ্ৰহণ কৰিব? আচলতে বিহুৱতীৰ লগত 2022 চনতেই যিহেতু লতাশিলৰ বিহু কৰি কিতাপটো পাবলৈ সক্ষম হৈছোঁ ৰাইজৰ আশীৰ্বাদত। আৰু এনেকৈ প্ৰচেষ্টা চলাই থাকিম, যিহেতু এতিয়া মই গানৰ লগতো জড়িত হৈ আছোঁ। আচলতে মঞ্চ পৰিৱেশনবোৰো আছে, গতিকে তেনেকৈ বিহু নাচৰ লগতো যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ। নিজে যিমানখিনি শিকিছোঁ, আচলতে শিকাৰ শেষ নহয় বুলি কয়, গতিকে যিমানখিনি পাৰোঁ শিকি যাম আগলৈও, তাকে আশা কৰিছোঁ। ধন্যবাদ। নিখুঁত ৰূপে অসমবাসীৰ মাজত আমি যেনেধৰণে শিকি আহিছোঁ তেনেকৈ বিহুটো আগুৱাই নিবলৈ চেষ্টা কৰিম। আমি 7 দিন বহুত কম সময়, 7 দিনত আচলতে বিহু শিকি শেষ কৰিব নোৱাৰে। আমি আজি সৰুৰ পৰা আজিলৈকে শিকি আছোঁ, গতিকে আমিয়ে শিকি শেষ কৰিব পৰা নাই। আমি যিমানখিনি আয়ত্ব কৰিছোঁ সিমানখিনি তেওঁলোকক দিবলৈ চেষ্টা কৰিছোঁ, আৰু তেওঁলোকো যথেষ্টখিনি উপকৃত হৈছে। আমি যদি সময়টো অলপ বেছি পালোহেঁতেন আৰু আগুৱাই নিব পাৰিলোহেঁতেন বুলি আমি মনতে ধাৰণা কৰিছোঁ।